হয় মই লক্ষীন্দ্ৰ ৰায় অবিভক্ত গোৱালপাৰা জিলা কোচ ৰাজবংশী ভূমি সংৰক্ষণ সমিতিৰ মই সভাপতি। সেই হিচাপে যদিও আমি বিজেপি চৰকাৰক ইমান দিনে সমালোচনা কৰি আছোঁ, কিন্তু যোৱা 4 তাৰিখত যিখন বিজেপিৰ কৰ্মশালা কলাক্ষেত্ৰত হৈ গ'ল, সেই কলাক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে এটা ভাষণ দিলে, তেওঁ এটা ষ্টেটমেণ্ট দিলে যে অবিভক্ত গোৱালপাৰা জিলাৰ মানে মাটি এটা বিশেষ সম্প্ৰদায়ৰ ক্ষেত্ৰত বিক্ৰী কৰা নহ'ব বা বিশেষ সম্প্ৰদায়ৰ ওচৰত বিক্ৰী কৰা নহ'ব বা কৰিবলৈ দিয়া নহ'ব। ইয়াৰ কাৰণে এটা আইন আনিব, বিশেষ আইন আনিব। এই ক্ষেত্ৰত আমি সুখী হৈছোঁ যে তেওঁলোকে মানে এই ক্ষেত্ৰত আমি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক তেখেতৰ যে বিচক্ষণ মানে বুদ্ধিমত্তাতে বিচক্ষণ ৰাজনীতি, সেই ৰাজনীতি আমি উমান পাইছোঁ আৰু তেখেতক ধন্যবাদ দিছোঁ। লগতে আমি বিচাৰোঁ যে বিশেষ সম্প্ৰদায়ৰ যি মাটি বিক্ৰী কৰিবলৈ দিয়া নহ'ব, এই ক্ষেত্ৰত আমি উল্লেখ কৰিব বিচাৰোঁ যে অবিভক্ত গোৱালপাৰা জিলাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ মাটি যাতে কোনো অন্য সম্প্ৰদায়ৰ লগত মানে ওচৰত বিক্ৰী কৰিব নোৱাৰে আৰু আমাক এটা মানে বেল্ট এণ্ড ব্লকৰ মানে ব্যৱস্থা কৰে, যাতে আমাৰ মাটি কোনো অন্য কোনো জনগোষ্ঠী বা অন্য কোনো সম্প্ৰদায় বা অন্য কোনো জাতি জনগোষ্ঠীৰ লোকে যাতে কিনিব নোৱাৰে, তাৰ কাৰণে আমাক বিশেষভাৱে সুৰক্ষিত কৰিব লাগে। আৰু ইয়াৰ কাৰণে কি মানে ভূমি আইনত সংশোধন কৰি হ'লেও আমাক বেল্ট এণ্ড ব্লক দিব লাগে। আৰু লগতে এই ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মা আমি এই ক্ষেত্ৰত তেখেতৰ এই সিদ্ধান্তত আমি অবিভক্ত গোৱালপাৰা জিলা কোচ ৰাজবংশী ভূমি সংৰক্ষণ সমিতিয়ে সহযোগ কৰি যাম আৰু তেওঁক সমৰ্থন কৰিম। ধন্যবাদ।